এয়া হৈছে ঐতিহাসিক ৰহদৈ পুখুৰী। যেতিয়া গদাপাণিয়ে ল'ৰা ৰজাৰ চাওডাঙৰ চকুত ধৰা নপৰিবৰ কাৰণে য'তে ত'তে ঘূৰি ফুৰিছিল, তেতিয়া ৰহদৈয়ে গদাপাণিক কিছুদিনৰ কাৰণে আত্মগোপন কৰিবলৈ সহায় কৰি দিছিল, সুযোগ দিছিল। আৰু সেইকাৰণে গদাপাণি ৰজা হোৱাৰ পিছত ৰহদৈ সেই সহায়ৰ কৃতজ্ঞতা চিনস্বৰূপে ৰহণ পথাৰত ৰহদৈ নামত এটা পুখুৰী, এটা দল আৰু এটা আলি নিৰ্মাণ কৰি দিছিল। আপোনালোক সকলোৱে বিহুনাম এফাকি শুনিছে যে ৰহদৈ, টিপামৰ ভাদৈ, হলগুৰি আঘোণী বাই, সেই ৰহদৈ নামতে আছে এই পুখুৰীটো। প্ৰথম অৱস্থাত পুখুৰীটো মাটিকালি আছিল 18 পুৰা 2 বিঘা 3 কঠা 18 লেচা। এই পুখুৰীটো গড়গাঁৱৰ পৰা 6 কিলোমিটাৰ পূবলৈ ৰাজগড় পাৰ হৈ ধোদৰ আলিৰ পৰা দক্ষিণলৈ থকা ৰহদৈ আলিয়েদি 3 কিলোমিটাৰমান দক্ষিণলৈ আহি পশ্চিম ফালে এই পুখুৰীটো আছে ধোপাপ মৌজাৰ পাতৰ গাঁৱত। যদিও প্ৰথম অৱস্থাত পুখুৰীটো মাটিকালি আছিল 18 পুৰা 2 বিঘা 3 কঠা 18 লেচা, কিন্তু বৰ্তমান চৰকাৰী হিচাপত এই পুখুৰীটো মাটিকালি আছে 7 পুৰা 2 বিঘাহে। সেয়েহে এই ঐতিহাসিক পুখুৰীটোৰ সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ সকলোৱে, নহ'লে সময়ৰ সোঁতত এই পুখুৰীটো বিলীন হৈ যাব।